শপত গ্ৰহণ হ'ব। আমাৰ এটা কাৰ্যসূচী হৈ গ'ল ২ নম্বৰ কাৰ্যসূচী শপত গ্ৰহণ। তাৰপিছত আমি গ্ৰীষ্মকালীন শিবিৰ আজিৰ পৰা উদ্বোধন হোৱা বুলি আমি ঘোষণা কৰিম। শপত লওঁ যে পৰিৱেশ সুৰক্ষিত কৰিবলৈ মোৰ দৈনন্দিন জীৱনত সকলো যথাসম্ভৱ পৰিৱৰ্তন কৰিম। মই মোৰ পৰিয়াল বন্ধুবৰ্গ আৰু আন সকলোকে পৰিৱেশ অনুকূল অভ্যাসৰ গুৰুত্বৰ বিষয়ে অবিৰাম অনুপ্ৰাণিত কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। অলপ ডাঙৰকৈ ক'বা। পালন কৰা হৈছে বিশ্ব সজাগতা সচেতনতা কৰাৰ বিশ্ব পৰিৱেশ দিৱসটিৰ প্ৰধান উদ্দেশ্য। সন্মানীয় অধ্যক্ষ মহোদয়, শ্ৰদ্ধা চাহ বাইদেউসকল, অধ্যক্ষা বাইদেউসকল, বান্ধৱীসকল আৰু মোৰ আমাৰ ভাতৃ ভণ্টীসকল, আমি জানো যে আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস। 1962 চনত পোনপ্ৰথমে কাৰ্যকৰী কৰা হৈছিল। ইয়াক কাৰ্যকৰী কৰিছিল ৰাষ্ট্ৰসংঘৰ পৰিৱেশৰ অন্যতম সদস্য ইয়াৰ্লি এণ্ডাৰছনে। আজি হঠাৎ আহি মানে পৰিৱেশটো পাই ভালো লাগিল আৰু আজি ৫ জুন আমি সকলোৱে ৰাখোঁ বিশ্ব পৰিৱেশ দিৱস। চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি কিছুমান মানে নিয়ম বান্ধি দিছে, সেইবোৰ আমি স্কুলত পালন কৰিবলৈ দিছে। তাৰ লগতে আকৌ গ্ৰীষ্মকালীন শিবিৰ এনেকৈ আমি জানিছিলোঁ জুলাই মাহত ষ্টাৰ্ট, কিন্তু এইবাৰ অলপ আগতীয়াকৈ দিছে। সহকৰ্মীবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ৫ জুন তাৰিখে এটা পৰম্পৰা ৰক্ষা কৰি আমি ইয়াত সমাগত হৈছোঁ। এই পৰম্পৰাৰ সূচনা হৈছিল 1972 চনত। ষ্টকহোম নামৰ ঠাই এটাত ৰাষ্ট্ৰসংঘৰ যেতিয়া সন্মিলন বহিছিলে, তেখেতসকলে দেখিছিল যে ভৱিষ্যতে আমাৰ পৰিৱেশ বিপন্ন হ'বলৈ গৈ আছে আৰু ভৱিষ্যত প্ৰজন্মক যাতে এখন সুন্দৰ সেউজ ধৰণী দিব পাৰি, তাৰে সূচনা ৰূপে 1973 চনৰ ৫ জুনৰ পৰা আমি বিশ্ব পৰিৱেশ দিৱস এটা পৰম্পৰা ৰূপে পালন কৰি আহিছোঁ। তোমালোকে নিশ্চয় জানা, মই মূলতে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰিয়ে কথাখিনি কৈছোঁ। তোমালোকে অলপতে এই যে গোলকীয় উষ্ণতা বৃদ্ধি, তাৰে দুৰ্যোগৰ ভুক্তভোগী হৈছে। যাৰ ফলত কি হৈছে, ৰাতিপুৱা 7:30 বজাতে আমি বিদ্যালয়লৈকে দৌৰি আহিব লগা হৈছে, নহয় জানো? এতিয়া যদিও সময়সূচী সলনি হৈছে, আমি সকলোৱে অনুভৱ কৰোঁ আকৌ যদি দুদিনমান ৰ'দ দিয়ে ভয়ংকৰ গৰমে আমাক দহি পেলাব। আমাৰ যি লোভ, হয়নে নহয়, পৰৰ সম্পদ মানে নিজৰ কৰি লোৱাৰ আমাৰ যি লালসা, বেলেগ জীৱৰ প্ৰতি আমাৰ যে মনৰ পৰা কৰোণা নাইকিয়া হৈছে, তাৰ ফলতে কি হৈছে, প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈছে। এই যে বিশ্ব পৰিৱেশ দিৱস, ইয়াৰ এটা থিম থাকে। 2024 চনৰ থিমটো হৈছে লেণ্ড ৰিষ্টৰেশ্যন, ষ্টপ ডিজাৰ্টিফিকেশ্যন আৰু ড্ৰট ৰেজিলিয়েন্স, অৰ্থাৎ ভূমি সংৰক্ষণ। আৰু এইবাৰৰ শ্লোগানটোৱে হৈছে বিশেষভাৱে আৱাৰ লেণ্ড আৱাৰ ফিউচাৰ, অৰ্থাৎ আমি ভালদৰে বাচি থাকিবলৈ হ'লে এই ভূ সম্পদ আমি তাৰ উচিত মূল্য প্ৰদান কৰিবলৈ জানিব লাগিব। তাৰপিছতে দিছে ষ্টপ ডিজাৰ্টিফিকেশ্যন। আমি দেখিছোঁ বিভিন্ন কনষ্ট্ৰাকশ্যনৰ নামত হওক, উন্নয়নৰ নামত হওক, গছ বন কাটি তহিলং কৰা হৈছে। এই সংক্ৰান্তত মই মমস্য অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াৰ এটা উক্তি ক'বলৈ বিচাৰিছোঁ। তেখেতে কৈছিল, অসমত গছ পুলি ৰোৱাৰ প্ৰয়োজনেই নাই, কেৱল গছ নাকাটিলেই হ'ল। এতিয়া আমি নেক্সট কাৰ্যসূচীলৈ যাম। গীত পৰিৱেশন আছে। এতিয়া গীত পৰিৱেশন